নাপালে দুখ নকৰিব মানে চিষ্টেমেটিক কৰিব সময়ো নাই যেহেতু আমি মছলপুৰ সমষ্টি হৈ পেলাই যি সময়ত আমি কেম্পেইনিঙত আছিলোঁ যি সময় ইলেকশ্যনত কেম্পেইনিং চলি আছিলে তেতিয়া মই বিভিন্ন গাঁৱত মই জিকি গ'লে জিকি যোৱাৰ পিছত মই নিজৰ দৰমহাখিনিও নলওঁ বুলি মই ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ আৰু সেই প্ৰতিশ্ৰুতিটো ৰক্ষা কৰাৰ কাৰণে আজি আমি আমাৰ যি মানে গাঁও মানে মছলপুৰ সমষ্টিত দুখন গাঁও কাটনিপাৰা আৰু চিমিলিগুৰি গাঁও সেই দুখন গাঁৱত মোৰ নিজৰ দৰমহাটো দিয়াৰ কাৰণে আজি সেইখিনি কাৰ্যসূচী লোৱা হৈছে আমি মছলপুৰ সমষ্টি হৈ পেলাই অহা দিনত আমি ব্ৰহ্মপুত্ৰত মানে ছাই চেণ্টাৰ এটা মানে আমি বনাবলৈ গৈ আছোঁ আমি অলৰেডি প্ৰমোদ বড়ো ডাঙৰীয়াক আমি প্ৰপ'জেলটো দিছোঁ আৰু মছলপুৰ সমষ্টিৰ ভিতৰতে বহুতো ডাঙৰ ডাঙৰ অনুষ্ঠান আহিবলৈ গৈ আছে আমি SIRD এটা অফিচ পাবলৈ গৈ আছোঁ লগতে বৰমাৰ ইউনিভাৰ্চিটি পাবলৈ গৈ আছোঁ তেনেধৰণৰ অহা 2022 চনত বহুতো নতুনত্ব হ'বলৈ গৈ আছে এই মছলপুৰ সমষ্টিত হয় বৰমাতে অলৰেডি প্ৰপ'জেল দিয়া আছে আৰু বৰমাতে হ'ব CM ছাৰে অলৰেডি কথা আমাৰ লগত পাতিছে যে আমি মাটিৰ সুইটেবলটো চাই পেলাই কিছুমান মাটি অলপ মানে হেৰি আছে নোহোৱা নহয় এইখিনি ক্লিয়াৰ কৰাৰ পিছত বৰমাতে স্থাপিত কৰাৰ আমাৰ ইচ্ছা তাতে হ'ব বুলি আমি ক'ব পাৰোঁ বহুত আনন্দ সেইটোৱে আজি যে মই কথা কোৱাখিনি মই ৰক্ষা কৰিবলৈ পাৰিলোঁ আৰু মই কথা কোৱা মতে মই এই সমষ্টিটো যাতে দ্বিতীয় কোনো মানে ব্যক্তিয়ে যাতে এনেধৰণৰ কাম কৰিব নোৱাৰে সেনেকৈ কাম মই কৰি যাম বুলি ৰাইজক কথা দিছিলোঁ আৰু সঁচা অৰ্থত মই আজি 170টাৰো ওপৰত স্কিম ইয়াতে স্কিম আমাৰ কাম চলি আছে BTC গঠন কৰাৰ 2 মাহৰ পিছতে ইয়াতে খুব জোৰত মানে উন্নত কামবিলাক চলি আছে ৰাইজৰ কাম চলি আছে কমিউনিটি হলৰ পৰা পানী যোগানৰ লৈ পেলাই বা অপেন এয়াৰ ষ্টেচন লৈ পেলাই বিভিন্ন দিশতে ইয়াতে কাম চলি আছে টোটেল আমি 176টা মানে আঁচনি মছলপুৰ সমষ্টিত চলি আছে সেইটো এটা গৌৰৱৰ কথা আৰু সমগ্ৰ BTCত হয়তো ইমান চলা নাই বুলি ক'লেও ভুল নহয় চাগে মোৰ কলিগবিলাক যাতে বেয়া নাপায় আৰু সেইখিনি মই ক'লোঁ আৰু যোৱা 12 তাৰিখত আমি 17 তাৰিখত 17 জুন মাহত আমি এটা CM ছাৰৰ লগত একেলগে আমি ভিজিট কৰিছোঁ আৰু CM ছাৰৰ কথামতে আমি অলৰেডি 6 মাহৰ ভিতৰতে যিয়ে আমাৰ আধৰুৱা কাম যোৱা সময়ত যি চৰকাৰ আছিলে এই চৰকাৰে বহুতো আধৰুৱা কাম কৰি গৈছে সেই আধৰুৱা কামখিনি আমি সঁচা অৰ্থত এই 5 বছৰত কমপ্লিট কৰি পেলাই ৰাইজক এটা উচৰ্গা ধৰণৰ দিয়াৰ কাৰণে মানে খুব জোৰদাৰভাৱে আমি যুঁজি আছোঁ আৰু তাৰে আমাৰ মছলপুৰত কালচাৰেল কমপ্লেক্স আৰু এটা অডিটৰিয়াম হল আৰু বডোলেণ্ড গেষ্ট হাউচ সেই মানে হাফ ডান ৱৰ্কক ফিনিচিং কৰাৰ কাৰণে আমাক প্ৰমোদ বড়ো ডাঙৰীয়াই 1 বছৰৰ সময়সীমা বান্ধি দিছে আৰু আমি অলৰেডি মানে তীব্ৰ গতিৰে এষ্টিমেট বনোৱাৰ পৰা আৰু মানে প্ৰজেক্ট ষ্টাডি কৰাৰ পৰা আৰম্ভ মানে সকলো কামবিলাক চলি আছে মানে তীব্ৰ গতিৰে মছলপুৰত অলপ মানে চেঞ্জ আহিব এই বছৰত এইটো মানে খাটাং হৈছে আৰু হয় মই কৈছোঁ যে মই আচলতে ব্যক্তিগত ধৰণৰ কোৱা নিচিনা অলপ হ'ব মই যেতিয়ালৈ BTR চৰকাৰলৈ থাকিম মই BTR চৰকাৰত নতুনত্ব দিম মোৰ ফালৰ পৰা সেইটোৱে হ'ল খোকলাবাৰী ফাৰ্মত অসমৰ ভিতৰত দ্বিতীয় লাম্বা এটা মানে পুখুৰী হ'বলৈ গৈ আছে পন হ'বলৈ গৈ আছে এইটো 2000 মিটাৰ মানে 2 কিলোমিটাৰ লাম্বা 100 মানে ব্ৰেড মানে 100 মিটাৰ বহল ৰাস্তা হ'ব তাৰ লগত টুৰিষ্টৰ তাত মানে আকৰ্ষণৰ কাৰণে কেন্দ্ৰিত কৰাৰ কাৰণে তাত বটিঙৰ ফেচিলিটি থাকিব আৰু বিভিন্ন মানে আমাৰ যিহেতু তাতে বেংগল ফ্লৰিডাৰ মানে তাত বহুত ৰাষ্ট আছে সেই বেংগল ফ্লৰিডাটো চোৱাৰ কাৰণে তাত মানে ফেচিলিটি কৰা হ'ব টুৰিষ্ট থকাৰ কাৰণে তাত ফেচিলিটি কৰা হ'ব তেনেধৰণে আঁচনি লোৱা হৈছে আৰু পুখুৰী কাটা যোনটো কাম সেইটো আমি অক্টোবৰ মাহৰ পৰা ষ্টাৰ্ট কৰিব আপোনালোকক সেইটো কথাখিনি ক'ব লাগিব যে আৰু অসমৰ ভিতৰতে এইটো নম্বৰ 1 পজিশ্যনত আছে এইটো হ'ল আমাৰ বৰ জামুগুৰি 1985 চনত আমাৰ AGP চৰকাৰে সেই ওদালগুৰি ডিষ্ট্ৰিক্টত সেইখন পুখুৰীটো বনাই গৈছিলে ফুল্লি চাইণ্টিফিক গতিকে এইখন আকৌ ৰিভাইভ কৰাৰ কাৰণে মই অলৰেডি কাম ষ্টাৰ্ট কৰি দিছোঁ আগন্তুক অক্টোবৰ মাহত অলৰেডি মানে কাম কমপ্লিট হ'ব বুলি মই আশা কৰিছোঁ যদিও নহয় ডিচেম্বৰৰ আগত আমি কাম কমপ্লিট কৰি পেলাই অসমৰ ভিতৰতে নম্বৰ 1 এটা ফিচাৰী আমি মানে বৰ জামুগুৰিটো কৰিম বুলি মই আপোনালোকক কথা দিছোঁ BTRৰ ৰাইজক মই কথা দিছোঁ আমি বৰ জামুগুৰিৰ কাৰণে 2 crore 76 লাখ মানে অলৰেডি মানে টকা ষ্টেট গভৰ্ণমেণ্টত প্ৰপ'জেল দিয়া আছে আৰু আমাক অসমৰ CM ছাৰ আমাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে আমি ফিচাৰী ডিপাৰ্টমেণ্টত বহুতো ইণ্টাৰেষ্টেড আমি আপোনাৰ লগত BTCত আমি সেইখিনি ফিচাৰী আৰু ভেটেনাৰীৰ কাৰণে পইচা দিম লগতে আমি
অন্য ডিপাৰ্টমেণ্টতো মানে আকৌ এডিশ্যনেল যি বাজেট 12 তাৰিখৰ হ'বলৈ গৈ আছে এডিশ্যনেল বাজেটত আমি BTC ফালৰ পৰা বহুত আশাবাদী যে আমি আৰু অলপ পইচা পাম আৰু সেই পইচাৰে BTCৰ উন্নতৰ কাম কৰিম বুলি আমি সাজু অলৰেডি ট্ৰেক্টৰ আহি পৰিছে মছলপুৰ ব্লকতো অলৰেডি ট্ৰেক্টৰ আহি পৰিছে কিন্তু আমাৰ কিছুমান মানে ফৰ্মেলিটি আছে যেনেকুৱা ড্ৰাইভাৰ মানে ল'বলৈ লাগিব আৰু VGDC বিলাকত কি ধৰণৰ আমি মানে ট্ৰেক্টৰটো হাল বাই দিম ঠিক তেনেধৰণৰ অলপমান মানে আমাৰ মাজত এডজাষ্টিং অলপ মানে কমিনি হৈ আছে কিন্তু ট্ৰেক্টৰৰ পথাৰত যোৱাৰ কাৰণে সাজু মছলপুৰ ব্লকত অলৰেডি 5খন ট্ৰেক্টৰ সাজু হৈ আছে হয়তো এখন এতিয়া আছে 4খন অলৰেডি VGDC বিলাকত গৈছে মুঠতে যিকোনো টাইমতে অহাকালিৰ পৰা হ'ব পাৰে খেতিয়ে গৈ কিন্তু ট্ৰেক্টৰ পাব এইটো একদম নিশ্চিত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া এইটো এটা ড্ৰিম প্ৰজেক্ট সেই ড্ৰিম প্ৰজেক্টটোত সকলো ডিপাৰ্টমেণ্টৰ পৰাই কাম কৰিব সিড ফাৰ্ম মই এটা 1 by 1 কৈ আছোঁ সিড ফাৰ্ম এগ্ৰিকালচাৰ সিড ফাৰ্মৰ কাৰণে 1996 crore টকা অলৰেডি ষ্টেটৰ লগত আমাৰ ডিছকাছ হৈছে সেই সিড ফাৰ্মত আগত যি ধৰণৰ চেণ্ট্ৰেল সিড ফাৰ্ম আছিলে ঠিক তেনেধৰণে আকৌ মানে ৰূপত অনাৰ কাৰণে চেণ্ট্ৰেলে 1000 crore rupees আমাক দিবলৈ কথা কৈ আছে আৰু লগতে আমাৰ ডায়েৰী আৰু ভেটেনাৰী আৰু ফিচাৰী এই সব মিলাই পেলাই 1200 crore মানে আকৌ মানে কোকলাবাৰী ফাৰ্মত আৰু ইনভেষ্টমেণ্ট হ'ব আৰু এইটোৱেদি সমগ্ৰ অসমত আমি এজ আ নাম্বাৰ 1 বা ৱৰ্ল্ডৰ ভিতৰতে নাম্বাৰ 1 এটা সিড ফাৰ্ম এটা কৰাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰ আৰু লগতে আমি মানে ডিপাৰ্টমেণ্টলি এডমিনিষ্ট্ৰেশ্যন সাজু হৈ গৈছে ডিপাৰ্টমেণ্টত আজিলৈকে আমি নতুনত্বৰ নামত আমিও ভেকচিনেশ্যনৰ কাম চলি আছে স্কিম বুলি ক'লে ভেটেনাৰীত যোৱা চৰকাৰে যি ধৰণৰ কৰি ৰাখিছে সেই ভেটেনাৰীটো ৰিভাইভ কৰিবলৈ বহুত দৰকাৰ ভেটেনাৰী ডিপাৰ্টমেণ্টত BTCত আমাৰ যি মেন পাৱাৰ যি বিষয়া আমলা বহুত কম আছে আমি প্ৰথমতে বিষয়া আমলাটো ফিল আপ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ যিহেতু আমি আগতে কৈছোঁ যে মেকানিজম যি মানে কাম কৰাৰ যি মানে ট্ৰেক এই ট্ৰেকটোত মানে যোৱা চৰকাৰে বনাই থৈ যোৱা নাই আমি প্ৰথমতে ৰাস্তা বনাবলৈ সাজু কৰিছোঁ ভেটেনাৰী ডিপাৰ্টমেণ্টটোকো যাতে আমি আমাৰ মানে BTCৰ ভিতৰত এটা ভাল ৰেভিনিউ কালেকশ্যন কৰা এটা বনাব পাৰে তাৰ কাৰণে যুদ্ধ মানে চলি আছে ঠিক তেনেদৰে আমি এইবাৰ বাক্সা ডিষ্ট্ৰিক্টৰ এটা গটাৰী 5 crore এটা গটাৰী যোৱাকালি মই আমাৰ পাৰ্কিজুলি বগাজুলি এটা স্পট চাই আহিছোঁ মই বিশ্বাস মোৰ পূৰা 100% মই এটা বিশ্বাসেৰে ক'ব পাৰোঁ মই বহুত জলদি ইয়াত মানে আমাৰ যোনটো BTCৰ ভিতৰত 4টা যিহেতু আমি গটাৰী ফাৰ্ম এটা প্ৰপ'জেল ষ্টেট গভৰ্ণমেণ্টত দিয়া হৈছে এডিশ্যনেল বাজেটত তাৰে মই বগাজুলিত মই মানে সেই মানে গটাৰী ফাৰ্মখন দিম বুলি মই ভাবি থৈছোঁ এইটোৰ কাৰণে এটা অন্তৰ লাগিব জনপ্ৰতিনিধি এটা অন্তৰ ভাল তেওঁ ৰাইজৰ প্ৰতি যিটো সঁহাৰি যোগাইছে আৰু আজি মই এতিয়া গম পালোঁ তেওঁ 2খন গাঁৱৰ মাজত 50,000 টকাৰ চেক বিলাই দিছে 2খন গাঁৱৰ ৰাইজে সেই চেকৰ দ্বাৰা তেওঁলোকৰ উন্নয়নৰ কাম কৰিব গতিকে এইটো বহুত ভাল কথা ৰাইজৰ কাৰণে তেওঁ ওলাইছিল ৰাইজৰ কাম কৰি যাওক বহুত ভাল কথা এটা প্ৰশংসনীয় পদক্ষেপ তেখেতে ল'লে আৰু মই এই চেগতে আপোনালোকৰ হৈ পেলাই তেখেতক আমাৰ ৰাকেশ ব্ৰহ্ম BTCৰ সন্মাননীয় EM মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ EM ছাৰৰ যিখিনি কথা আৰু কাৰ্য এইখিনি অতি মিল আছে আৰু তেওঁৰ কাৰ্য আমি ধন্যবাদ জনাইছোঁ কাটনিপাৰা গাঁৱৰ ৰাইজ হিচাপে তেওঁ বিফৰ ইলেকশ্যন তেওঁ যিখিনি কথা কৈছিলে যে মন্দিৰৰ নামত পইচা দিম বা মোৰ দৰমহা দিম এইটো একেবাৰে নিৰ্ঘাত সত্য যিটোৰ দ্বাৰা ৰাইজ উৎসাহিত হৈছে আৰু ৰাইজৰ যিটো সাংঘাতিক ধৰণৰ উৎসাহিত হৈ এতিয়া ৰাইজে কামত আগবাঢ়িছে আৰু আমি ৰাকেশ ব্ৰহ্ম ছাৰৰ যিটো এক্টিভিটি অৰ্থাৎ কাৰ্যবিলাক আমি কাৰ্য আৰু কামৰ মাজত মিল পাইছোঁ আৰু তেখেতে নিশ্চয় আমাৰ 24 নম্বৰ মছলপুৰ সমষ্টিটো আগবঢ়াই নিব পাৰিব আৰু আমি আশা ৰাখিছোঁ তেওঁৰ নেতৃত্বতে আজি আমি মিনিষ্টাৰ পাবলৈ সক্ষম হ'লোঁ UG ব্ৰহ্ম ছাৰক আমি মিনিষ্টাৰ হিচাপে আমি চাপাগুৰি সমষ্টিত পোৱা নাছিলোঁ কোনোদিন মিনিষ্টাৰ এইবাৰ আমি তেওঁৰ নেতৃত্বত সবল শক্তিশালী চৰকাৰত অংশীদাৰ হৈ পেলাই আমাৰ গয়াবাসীৰ এইবাৰ নিশ্চয় আমাৰ কৃষকসকল আমাৰ মানে যিসকল মানে কৰ্মী আছে সকলোৱে উৎসাহিত হৈ আমাৰ ছাত্ৰ ছাত্ৰীবিলাক এই বিপদৰ সময়তো আমাৰ যিবিলাক ছিষ্টেম চৰকাৰে আগবঢ়াইছে অনলাইন ছিষ্টেম তাৰ জৰিয়তে পাঠদানৰ সকলো সুবিধা পাবলৈ সক্ষম হৈছে গতিকে আমি ছাৰক এইকাৰণে ধন্যবাদ দিছোঁ যে গয়া ৰাইজৰ মাজত কোৱা কথাবিলাক প্ৰতিটো কথাই সুন্দৰভাৱে তেওঁ উপস্থাপন কৰিছিল আৰু উপস্থাপন কৰা কথাবিলাক আজি তেওঁ প্ৰতিটো কাৰ্যত তেওঁ কৰিবলৈ ওলাইছে সেয়েহে এইটো আমাৰ প্ৰমাণ যে কাটনিপাৰা ৰাজহ গাঁৱত তেওঁ গৈ নামঘৰৰ এগেইনষ্টে যিখিনি আমাৰ এটা আধ্যাত্মিক
স্পিৰিচুৱেলিটিৰ যিটো আদৰ্শ এইটো মানুহৰ আধ্যাত্মিকভাৱে যদি সবল হ'ব পাৰে তেতিয়াহে ৰাইজত মানুহ মিলামিলিকৈ থাকিব পাৰে। এইটোত তেওঁ আমি ধন্যবাদ জনাইছোঁ। মন্দিৰ, মছজিদ, নামঘৰ এইবিলাক আমাৰ সকলোৰে এক উপাসনাৰ স্থান, যিটো স্থানত আমি আধ্যাত্মিকভাৱে সবল হ'ব পাৰোঁ, যে আমাৰ সমষ্টিৰ সকলো মানুহে আধ্যাত্মিকভাৱে সবল হ'ব পাৰে। নিশ্চয় আজি পমুৱা পথাৰ এই মন্দিৰ প্ৰাংগণত প্ৰাথমিক বিদ্যালয় আছে আৰু গঞা ৰাইজৰ সাক্ষাতত যিখিনি আমাক অনুদান আগবঢ়ালে এইখিনিত আমি তেওঁক সহস্ৰ ধন্যবাদ জনাইছোঁ আৰু তেওঁৰ সবল শক্তিশালী হৈ উঠক, যাতে আমাৰ ৰাইজৰ সেৱা তেওঁ ভাল ধৰণে আগবঢ়াব পাৰে। এইখিনি পাৰ্থক্য কিছু দেখা গৈছে, কাৰণ তেওঁসকলৰ কাৰ্য আৰু কামৰ মাজত যিটো মিল এইটো আমাৰ ৰাকেশ ব্ৰহ্মচাৰৰ নেতৃত্বত হোৱা সকলো কাম কাজৰ মিল আছে। গতিকে সেইটোত আমি তেওঁক ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী সময়ত তেওঁৰ বহুত ভাল হ'ব বুলি আমি আশা ৰাখি মই সামৰণি মাৰিছোঁ।